পীযুষ হাজৰিকা বৰ্তমানৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা মন্ত্ৰী হৈ আছিল আৰু এতিয়া দুবাৰৰ তেওঁ মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা মন্ত্ৰী হৈ আছে তাৰ আগত তেখেত বিধায়ক হিচাপে আছিল সুশান্ত বৰগোহাঁইও তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে বিধায়ক হোৱা ব্যক্তি এতিয়া জলসম্পদৰ তেওঁ মন্ত্ৰী হৈছে এই যে নেপালী খুঁটিলৈ আপোনালোক গৈছে যেটো অঞ্চল আটাইতকৈ বিধ্বস্ত হ'ল এই যে নগা পাহাৰৰ পৰা দিখৌখন নামি আহি য'ত খুন্দাটো মাৰিলে এতিয়া তাত মাথাউৰি আছিল নে তাত মাথাউৰি নিৰ্মাণ কৰিছিলে নে এই যে নেপালী খুঁটিৰ স্কুলখনত যে পানীৰ খুঁটটো আহি প্ৰথম নদীৰ খুঁটত নগৈ এইফালে যে খুন্দা মাৰি ধাহিমুহি আহিল ইয়াত মাথাউৰি আছিল জানো মাথাউৰি নথকাকৈ নেপালী খুঁটিত সেই মানুহবিলাকক কিয় থাকিবলৈ দিয়া হৈছিল নদীখনৰ একদম পাৰতে য'ত মাথাউৰি নাই এই যে শ গৰু মানুহ চকুৰ আগতে যে উটি গ'ল নেপালী খুঁটিৰ সেই অঞ্চলটোত আজিলৈকে মাথাউৰি কিয় নাই দিখৌ নৈ পাৰত আৰু মাথাউৰি নথকাৰ পিছত ইমানখিনি আপোনালোকে চৰকাৰৰ মুৰব্বী হিচাপে থাকি আপোনালোকে কিয় সেই কথাটো চিন্তা নকৰিলে যে ওপৰৰ পৰা যদি কেতিয়াবা পানী এনেকৈ ধাহি মুহি আহে তেনেহ'লে এই নামনিত থকা এইফালৰ অঞ্চলৰ মানুহৰ কি বিপৰ্যয় হ'ব এবাৰো এখন চৰকাৰে নাভাবিলেনে আমি সংবাদ মাধ্যমে মাথাউৰি নিৰ্মাণক লৈ বাতৰি কৰিব পাৰোঁ আমি দেখুৱাই দিব পাৰোঁ কিন্তু আমি মাথাউৰি নিৰ্মাণ কৰিব নোৱাৰোঁ মাথাউৰি নিৰ্মাণ আপোনালোকে কৰিব মানুহৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত নিৰাপদ ব্যৱস্থা আপোনালোকে কৰিব আমি মানুহৰ জীৱনলৈ অহা দুৰ্যোগৰ কথা ক'ব পাৰোঁ বিভীষিকাৰ সম্ভাৱনাৰ কথা আমি দেখুৱাব পাৰোঁ তাতকৈ আমি একো কৰিব নোৱাৰোঁ আজি সেই অঞ্চলটোত বহু অঞ্চল দিখৌ নৈ পাৰত মাথাউৰি নোহোৱাকৈ আছে এতিয়াও আছে আৰু সেই কাৰণেই চাগে এই মানুহসোপাৰ অন্যতম এক মৃত্যু উপত্যকাত এতিয়া পৰিণত হ'ল